নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক এটা কথা সুধিব পাৰোঁনে? যদি আপোনালোকে মোৰ কথাটো যদি মানি লয় তেতিয়াহে উত্তৰটো দিব দেই। যদি বেয়া পাইছে মোৰ কথাটো আপোনালোকে উত্তৰ দিব নালাগে। আপোনালোকৰ জীৱনত এই যে অতীতত আমি বিশেষ মানুহ এজনক লগ পাওঁ, বৰ্তমানত নাথাকে, ভৱিষ্যতলৈও তেওঁ নাথাকে, সেই মানুহজনক আপোনালোকে নিজৰ মনত এতিয়াও ৰাখিছেনে স্মৃতি হিচাপে? তেখেতৰ কথা, তেখেতৰ যিকোনো মুহূৰ্তবিলাক অতীতত পাৰ কৰি আমনি কৰেনে বাৰু? আছেনে বাৰু তেনেকুৱা মানুহ জীৱনত? বহুতৰ নাথাকে, বহুতৰ থাকে। মোৰ আছে আছে। এতিয়া মোৰ বৰ্তমান তেওঁ নাই আৰু ভৱিষ্যতলৈও তেওঁ নাথাকে, ভৱিষ্যতলৈও অহা চান্স নাই, কিন্তু মনত তেওঁ আছে। গতিকে মই এটা মনতে তেওঁৰ বাবে কি ভাৱ আছে মই অকণমান কওঁ, আপোনালোকে শুনিব দেই। আপোনালোকৰ জীৱনত আছেনে নাই তেনেকুৱা বিশেষ? এয়া মোৰ ল'ৰাটো। সৰুতে মোৰ ভিডিঅ'ত আছে, আগৰ ভিডিঅ'বোৰ চাব। সৰুতে এই আপোনাৰ দুষ্টামিবোৰ, ইয়াৰ বহুতো কিবাকিবি আছে, চাব। আচ্ছা, মই তেখেতৰ বাবে এটা লিখনি আছিলে দেই, লিখিছিলোঁ। মই এনেই থাকিলে কিবাকিবি লিখোঁ আৰু, মানে মনৰ ভাৱ, নিজৰ মনৰ বুলি নহয়, এনেই আহে আৰু মনত, তাকে লিখোঁ। শুনিবচোন। ইমান সহজ নহয়ও অতীতবোৰ পাহৰি যাবলৈ, ইমান সহজো নাছিল যে কাৰোবাক হিয়া উজাৰি ভাল পাবলৈ। তেওঁৰ অনুপস্থিতিটো তেওঁৰ স্মৃতিবোৰে অনুভৱ কৰিবলৈকে নিদিয়ে। তেওঁ নথকা তেওঁৰ হাঁহিটোত নিজকে ৰঙীন কৰিব শিকিছিলোঁ। মাজনিশা সপোনবোৰেও যেন তেওঁক বিচাৰে। সংজ্ঞাহীন প্ৰেমৰ কাহিনীবোৰ এতিয়া মাথো নিজৰ মাজত। উপায়তো নাই। পিছে আপোনালোকৰ জীৱনত আছেনে? কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।